ইমান ঠাণ্ডা নোৱাৰি দেই। শীতকালত গা ধুবলৈ এলাহ হয় নেকি আপোনাৰ? শীতকালত গা নোধোৱা সকলৰ বাবে এটা ভাল খবৰ। শীতকালত গা নোধুলে হয় বহু উপকাৰ। অধিকাংশ মানুহৰ 12 মাহ ধৰি প্ৰত্যেকটো দিনতে গা ধুই থকাৰ অভ্যাস আছে। আনহাতে একাংশ লোকে আকৌ শীতকালত গা ধুবলৈ বেয়া পায়। অৱশ্যে আচল কথাটো হ'ল যে শীতকালত গা ধুবলৈ এলেহুৱা যিসকল লোক আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। এই কথা আমি কোৱা নাই, গৱেষণাত ওলাইছে বহু তথ্য। শীতকালত গা ধুবলৈ এলাহ কৰা সকলৰ বাবে এই খবৰটো ভাল। সমগ্ৰ বিশ্বৰ ছালৰ বিশেষজ্ঞসকলে কয় যে দৈনিক গা ধুলে আমাৰ ছালৰ ক্ষতি হ'ব পাৰে। শীতকালত দৈনিক গা ধুলে আমাৰ ছালখন এলাৰ্জিৰ বলি হ'ব পাৰে, কাৰণ ই প্ৰয়োজনতকৈ অধিক আৰ্দ্ৰতা পায়। কিছুমান বিশেষজ্ঞই নিশ্চিত কৰিছে যে শীতকালত দৈনিক গা ধুলে আমাৰ বাবে ক্ষতি হ'ব পাৰে। শীতকালত প্ৰতিদিনে পুৱা গা ধোৱাটো আমাৰ বাবে কিয় ক্ষতিকাৰক জানি লওঁ আহক। আমেৰিকাৰ বষ্টনৰ ছালৰ বিশেষজ্ঞ ডাক্তৰ ৰানেলাই কয় যে মানুহে প্ৰত্যেকটো দিনে গা ধুৱে লেতেৰা হোৱাৰ বাবে নহয়, বৰঞ্চ সামাজিক হেঁচাত। বহু গৱেষণাত প্ৰমাণিত হৈছে যে ছালৰ নিজকে পৰিষ্কাৰ কৰাৰ ক্ষমতা অধিক। যদি আপুনি জিমলৈ নাযায় বা দৈনিক ঘাম নোলোৱা কাম আপুনি কৰে বা ধূলিৰ মাজত জীয়াই নাথাকে, তেন্তে আপোনাৰ বাবে দৈনিক গা ধোৱাটো প্ৰয়োজনীয় নহয়। প্ৰতিদিনে গা ধোৱাৰ পাছত ছাল শুকাই যায়। শীতকালত যদি আপুনি গৰম পানীৰে বেছি সময় গা ধুই থাকে, তেন্তে ইয়াৰ ফলত উপকাৰতকৈ অপকাৰ বেছি হ'ব পাৰে। এনে কৰিলে আপোনাৰ ছাল শুকান হ'ব পাৰে, কাৰণ প্ৰাকৃতিক তেলবোৰ আঁতৰাই পেলোৱা হয়। এই তেলবোৰে আপোনাক আৰ্দ্ৰতা আৰু সুৰক্ষিত কৰি ৰাখে। যদি আপুনি দৈনিক গা ধুৱে বা যদি আপোনাৰ দৈনিক গা ধোৱাৰ অভ্যাস আছে, তেন্তে 10 মিনিটতকৈ অধিক সময় গা ধুব নালাগে। আমাৰ ছালত ভাল বেক্টেৰিয়া উৎপন্ন হয়, যিয়ে ইয়াক সুস্থ কৰি ৰাখে আৰু ৰাসায়নিক পদাৰ্থৰ বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা কৰে। জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাক্তৰ শ্ৰীব্ৰেণ্ডৰ মিচেলে কয় যে গা ধোৱাৰ ফলত ছালৰ পৰা প্ৰাকৃতিক তেল আঁতৰি যায়, যিয়ে ভাল বেক্টেৰিয়াও আঁতৰাই পেলায়। এই বেক্টেৰিয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতাকো সহায় কৰে। গতিকে শীতকালত আমি সপ্তাহত 2 দিন বা 3 দিনহে গা ধুব লাগে। প্ৰতিদিনে গৰম পানীৰে গা ধুলে নখৰ ক্ষতিও হয়। গা ধোৱাৰ সময়ত আপোনাৰ নখবোৰে পানী শোষণ কৰে আৰু তাৰ পিছত কোমল হৈ ভাঙি যায়, যাৰ বাবে নখৰ প্ৰাকৃতিক তেলবিলাকো আঁতৰি যায়, যাৰ বাবে নখসমূহ শুকান আৰু দুৰ্বল হৈ পৰে। যদি আমি ব্যক্তিগততকৈ সামাজিক চিন্তাৰ কথা বেছি ভাবোঁ, তেন্তে দৈনিক গা ধোৱাৰ ফলতো পানীৰ অপচয় হয়। এক অধ্যয়ন অনুসৰি এজন ব্যক্তিয়ে গা ধোৱাৰ সময়ত প্ৰতিদিনে 55 লিটাৰ পানী অপচয় হয়। বিজ্ঞানৰ মতে শীতকালত যদি আপুনি দৈনিক গা ধুই থাকে, তেন্তে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও হ্ৰাস পায়। বিশ্বৰ ছালৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে শীতকালত প্ৰতিদিনে গা ধোৱাতকৈ নোধোৱাটোহে লাভজনক হ'ব। অত্যাধিক গা ধোৱাৰ বাবে আমাৰ ছালৰ ক্ষতি হ'ব পাৰে। বিশ্বৰ বহু বিশিষ্ট বিজ্ঞানীৰ গৱেষণাত প্ৰকাশ পোৱা এই তথ্যৰ জৰিয়তে এই প্ৰতিবেদন আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ। আপুনি যদি গা নোধোৱে বা আপোনাৰ বন্ধুৱে যদি গা নোধোৱে, তেন্তে তেওঁক টেগ কৰি এই প্ৰতিবেদন শ্বেয়াৰ কৰক।